নমস্কাৰ মই নীলোৎপল বৰা আজি মই ফেসবুকত সে নো টু ৱাৰ বুলি এটা পোষ্ট লিখিছিলো আৰু তাৰ পিছতে সকলোৱে মোক কমেন্টত গালি পাৰিবলৈ আৰম্ভ কৰিলে আৰু সকলোৰে মনোকষ্ট দেখি মোৰ খুব বেয়া লাগিছে আৰু গতিকে হে মই ভাবিলো মই কি ভাবি পোষ্টটো লিখিছিলো মোৰ মনৰ ভাৱখিনি আপোনালোকৰ আগত এবাৰ প্ৰকাশ কৰো আৰু মই যদি ভুল মোৰ যদি চিন্তাখিনি ভুল আপোনালোকে যেন মোক আঙুলিয়াই দিয়ে আজি কেইদিনমান আগত কাশ্মীৰৰ পেহেলগামত যি ঘৃণনীয় ঘটনা হল তাৰ প্ৰত্যুত্তৰ আমি দিবই লাগিব আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাবাহিনী আৰু ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে যি মিছন হাতত লৈছে তাত মোৰ পূৰ্ণ সমৰ্থন আছে কোনেও এই কথাটো ভুল নুবুজিব মোৰ পূৰ্ণ সমৰ্থন আছে আৰু যোৱা কেইদিনত যি পদক্ষেপ আমাৰ সেনাবাহিনীয়ে লৈছে তাক লৈ খুবেই সুখী আৰু মই ধন্যবাদ জনাইছো কিন্তু আজি মই যেটো পোষ্ট লিখিছিলো সে নো টু ৱাৰ বুলি মই আসলতে খুবেই শংকিত হৈ লিখা এটা পোষ্ট তাত কোনো বিৰোধিতা নাই তাত কোনো পলিটিক্যাল এজেন্ডা নাই মই মনৰ পৰা লিখিছিলো আসলতে মই যোৱা 4-5 দিন ধৰি পাহাৰত আছিলো মই গতিকে মোৰ নেটৱৰ্ক নাছিলে মই গম পোৱা নাছিলো প্ৰতিদিনৰ বাতৰি আৰু মই আজি যেতিয়া পাহাৰৰ পৰা নামি আহিলো মই ফোনটো অন কৰাৰ পিছত যেতিয়া গোটে নিউজ বিলাক পঢ়িলো পঢ়াৰ পিছত মই যে এটা নিউজ পঢ়িলো যে কাশ্মীৰত আমাৰ 15 জন নে 16 জন ভাৰতীয়ৰ মৃত্যু ঘটিছে আৰু তাত 2-3 মান শিশু আছে খুব বেছি বেয়া লাগিল আৰু আমাৰ নিৰি জনতা মৃত্যু হোৱাটো কেতিয়াও নিবিচাৰো আৰু এয়া যদি আৰম্ভণি তাৰ পিছত দেখিলো যে 4-5খন সিটি নৰ্থ ইষ্টৰ হৈতে যে হাই এলাৰ্ট দিয়া আছে আজি মুম্বাই এয়াৰপৰ্টতো দেখিছো হাই এলাৰ্ট দি থৈছে বম বুলি তাত কিবা এটা খবৰ পাইছে গতিকে এই বাতৰিবোৰে আসলতে মোক ইমান সংকিত কৰি তুলিলে যে মই ইমিডিয়েটলি ফোনটো উলিয়াই সে নো টু ৱাৰ বুলি মই লিখি দিলো আৰু তাৰ মানে এটো নাছিল যে মই ভাৰতক যুদ্ধ কৰিবলৈ মানা কৰিছো বা মই যুদ্ধখনৰ এগেইনষ্ট তেনেকুৱা নহয় কথাটো যে মই ওভাৰঅল এটা শান্তি বিচাৰি কৰবাত শান্তি লাগে নিচিনা অনুভৱ হল সেইবাবে মই লিখিলো আৰু যদি যুদ্ধখন বহুত ডাঙৰ হৈ যায় আগন্তুক 10-15 দিনত আৰু আমি এটা বৰ্তমান সীমান্তৰ পৰা বহুত দূৰত আছো কাৰণে হয়তো আমি হিমান বেছি অনুভৱ কৰিব পৰা নাই যিমান সীমান্তৰ আশেপাশে থকা ৰাইজে ভুগিব লগা হৈছে সেই একেই পৰিস্থিতি যদি আমাৰ চহৰখনত হয় আমাৰ নিজৰ ঘৰখনলৈকে যদি বিয়পি আহে নিজৰ ঘৰৰ আপোন মানুহক যদি আমি যুদ্ধত হেৰুৱাব লগা হয় কেনেকুৱা লাগিব মোৰ সেই বস্তুখিনি আসলতে বহুত বেছি চিন্তা লাগিল আৰু আপোনালোকে হয়তো সিনেমাত দেখিছে যে নিৰীহ লোকে সকলোতকৈ বেছি প্ৰাণ হেৰুৱায় প্ৰতিখন পৃথিৱীৰ আজিলৈকে যিমান যুদ্ধ হৈছে নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ সংখ্যাই পাৰ্চেন্টেজে আটাইতকৈ বেছি আৰু যুদ্ধৰ পিছৰ যিটো অৱস্থা যুদ্ধৰ পিছৰ অৱস্থাও আপোনালোকে প্ৰত্যেকই সিনেমাত দেখিছে একদম ৰিয়েলকে দেখুৱা যায় যে কিমান ইকোনমিক ক্ৰাইসিছৰ পৰা আৰম্ভ কৰি কিমান কি বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি দেশ এখন কিমান পিছুৱাই গুছি যায় বাকি পৃথিৱীতকৈ 3-4 বছৰ 5 বছৰ আমি যোৱা 10 বছৰত আমাৰ নতুন চৰকাৰ অহাৰ পিছত আমাৰ দেশখন কিমান আগবাঢ়িছিল এতিয়া এই যুদ্ধখনৰ কাৰণে যদি আমি আকৌ পিছুৱাই যাব লগা হয় দেশখন কি হ'ব মোৰ আসলতে বহুত কেটা চিন্তা মনলৈ আহিল অকল এটা চিন্তা নহয় মই এঘণ্টামান ভাবি মোৰ এটা সময় মোৰ ব্ৰেইনটোৱে কাম কৰা নাই তাৰ পিছত মই সে নো টু ৱাৰ বুলি লিখি দিলো মোৰ যদি কৰবাত ভুল হল আপোনালোকে শুধৰাই দিব আৰু মোক ক্ষমা কৰি দিব যদি মই ভুল কৰিছো আৰু যদি আগন্তুক সময়ত মই কোৱা কথাখিনি যদি সকলোৱে অনুভৱ কৰে যে নীলোৎপলে ঠিকই কৈছিলে তেতিয়া মই আজি প্ৰাইভেট কৰি থোৱা পোষ্টটো মই আপোনালোকৰ মাজলৈ আকৌ উলিয়াই দিম